চমৰীয়াৰ ২ নং জাওকাটাদিয়া প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শামছুল হকক বিদায় সম্বৰ্ধনা। কামৰূপ জিলাৰ চমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ২ নং জাওকাটাদিয়া প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শামছুল হকক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। চৰকাৰী নীতি অনুসৰি যোৱা ৩০ এপ্ৰিল তাৰিখে শিক্ষকজনৰ চাকৰি জীৱনৰ পৰিসমাপ্তি ঘটে। আজি শিক্ষকগৰাকীক আনুষ্ঠানিকভাৱে বিদায় জনোৱা উদ্দেশ্যে বিদ্যালয় প্ৰাংগণত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। প্ৰাক্তন পঞ্চায়ত সভাপতি নিজামুদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত অৱসৰী প্ৰধান শিক্ষক শামছুল হকক ফুলাম গামোচা, শৰাই, ধৰ্মীয় কিতাপ, ছাতি, লাখুটি, পোছাক আদিৰে বিভিন্ন সামগ্ৰীৰে সম্বৰ্ধনা জনোৱা হয়। সভাত বিদ্যালয়সমূহৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল ৰফ, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক উমৰ আলী, ডেকাচাং হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনজুৰ ৰহমান খান, সহকাৰী শিক্ষক আব্দুল আজিজ, প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি তথা মাহতলী জিলা পৰিষদৰ প্ৰাৰ্থী ছলেমান আলী আহমেদ, কিসমত কাঠমি গাঁও পঞ্চায়তৰ মণ্ডল সভাপতি কলিমুদ্দিন, জ্যেষ্ঠ মুৰব্বী কছিমুদ্দিন, গাঁও প্ৰধান কবিৰ উদ্দিনৰ লগতে স্থানীয় বহুতো গণ্যমান্য ব্যক্তি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। সভাৰন্তত সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক শামছুল হকৰ ভৱিষ্যত সুখময় হোৱাৰ লগতে দীৰ্ঘায়ু কামনা কৰি জয়ধ্বনি দি সমাদল কৰি তেওঁক বাসভৱনত থৈ আহে। অনুৰোধ যে ভৱিষ্যতে যাতে ল'ৰা ছোৱালী ডাঙৰ মানুহ হ'ব পাৰে, তাৰ কাৰণে আশা ও দোৱা মাগিছোঁ আল্লাহৰ ওচৰত। তাৰ লগতে আমাৰ মুৰব্বীসকলেও যাতে ল'ৰা ছোৱালীৰ যত্ন লৈ ল'ৰা ছোৱালীখিনি ভাল মানুহ কৰাৰ কাৰণে আমি অভিভাৱকসকলক অনুৰোধ জনাইছোঁ। আপোনাৰ অনুভৱ কি হৈছে এতিয়া যে ইমান দিন চাকৰি কৰাৰ পিছত আজি আপুনি অৱসৰ গ্ৰহণ কৰি আছে, এই মুহূৰ্তত আপোনাৰ মনৰ প্ৰতিক্ৰিয়া কেনেধৰণে অনুভৱ কৰি আছে? যিহেতু চৰকাৰী নিয়ম হিচাপে অৱসৰ গ্ৰহণ কৰিবই লাগিব, সেই হিচাপে মই অৱসৰ গ্ৰহণ কৰিছোঁ। কিন্তু মনত এইটো মোৰ অনুভৱ হৈছে যে আজি এটা পৰিয়াল মই যেন গুচি গৈ অকলশৰীয়া হৈ পৰি আছোঁ বা অনুভৱ কৰিছোঁ। বহুত মানে মৰ্মাহত হৈছোঁ। মই 2023 চনৰ জুন মাহৰ 1 তাৰিখত এখন বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে মই যোগদান কৰিছিলোঁ। আহিয়ে মানে মই 3জন ছাৰক লগ পালোঁ, মোক লৈ পেলাই 4জন হ'ল। আমাৰ এখেত প্ৰধান শিক্ষক আছিল। মানে প্ৰধান শিক্ষক হিচাপে মানে ছাৰৰ যিখিনি এক্টিভিটিছ, যিখিনি নিয়ম নীতি, শিক্ষাদানৰ ক্ষেত্ৰত যি মানে কৌশল আছিল, শৈলী আছিল, যথেষ্ট মানে আকৰ্ষণীয়। ক'বলৈ গ'লে এজন আদৰ্শ শিক্ষকৰ যিখিনি গুণ থাকিব লাগে, গোটেইখিনি গুণ আমি ছাৰৰ মাজত বিচাৰি পাইছিলোঁ। ছাৰ বহুত অমায়িক আছিল, নম্ৰ, শান্তশিষ্ট, ভদ্ৰ। প্ৰধান শিক্ষক হিচাপে আমাক কোনোবা দিন কোনো ধৰণৰ উচ্চ বাক্য কোৱা নাই, মানে বলপূৰ্বকভাৱে বা জোৰ জুলুমভাৱে মানে কিবা কৰিবলৈ কোৱা নাই। আমি ছাৰক মানে এজ এ বন্ধু হিচাপে আমি 2টা বছৰ অতিক্ৰম কৰিছোঁ। ভাবিছিলোঁ যে ছাৰৰ লগত যদি আৰু কিছুদিন থাকিব পাৰোঁ তেতিয়াহ'লে আমি ছাৰৰ পৰাও যথেষ্টখিনি শিকিব পাৰিম। আজি এনেকুৱা অনুভৱ লাগিছে যে আমি 4জনীয়ে এটা পৰিয়াল আছিলোঁ, যে এই 4জনৰ মাজৰ পৰা এজন চিৰদিনৰ কাৰণে হেৰাই গ'ল। আমি এজ এ শিক্ষক হিচাপে আৰু কোনোবা দিন লগ নাপাম। আজি বহুত বেয়া লাগিছে। মই ছাৰক অনুৰোধ কৰিম যে আপুনি জীয়াই থকা দিনকেইটা যিখিনি পাৰে আমাক সহায় সহযোগিতা কৰিব, বিভিন্ন ক্ষেত্ৰত দিহা পৰামৰ্শ দিব, আৰু ছাৰৰ ভৱিষ্যত জীৱন সুস্থ সুন্দৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। খুন্তলিৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।